অসমৰ মহিলাসকলক ঐক্যবদ্ধভাৱে সংগঠিত কৰি নাৰী মুক্তি আন্দোলনৰ জন্ম দিছিল। এই ঐতিহাসিক তেজপুৰতে মহিলা নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু মীনা আগৰৱালা, পদ্মা আগৰৱালা আদিৰ দৰে মহিয়সী নাৰীয়ে পুৰুষ-নাৰী সম অধিকাৰ হকে সদায় সচেতন ভূমিকা গ্ৰহণৰ পক্ষপাতী বুলি কৈ আজিৰ সমাজত নাৰীৰ সহান পুৰুষতকে কোনো গুণেই কম নহয় বুলি কয় নন্দিনী আলোচনীৰ মুখ্য সম্পাদিকা তথা প্ৰসিদ্ধ সাহিত্যিক মাইনী মহন্তই। তেজপুৰৰ জিলা মহিলা সমিতিৰ ৩৮তম দ্বিবাৰ্ষিক অধিৱেশনৰ মুখ্য অতিথিৰ ভাষণত তেখেতে এইদৰে উল্লেখ কৰাৰ উপৰিও আধুনিক সমাজত নাৰীৰ লক্ষ্য, উদ্দেশ্য আৰু চাৰিত্ৰিক বৈশিষ্ট্যৰ ক্ষেত্ৰত নিজকে সদায় সাৱধানতাৰে আগবাঢ়িব কয়। এই ক্ষেত্ৰত তেখেতে বিখ্যাত দাৰ্শনিক সাহিত্যিক খলিল জিব্ৰান আৰু ৰাজনীতিবিদ বৰাক ওবামাৰ কিছু প্ৰসংগ উল্লেখ কৰি সাম্প্ৰতিক সময়ত নাৰীৰ দায়বদ্ধতা প্ৰসংগেও ব্যাখ্যা কৰে। তেজপুৰৰ মহিলা সমিতিৰ সভানেত্ৰী মানসী দত্তই পৌৰোহিত্য কৰা এই অনুষ্ঠানত সাহিত্যিক নন্দিনী মহন্তই আৰু কয় যে মহিলা এগৰাকী পুৰুষতকৈ নিজৰ সন্তানটিক সুনাগৰিক হিচাপে গঢ়ি তোলাৰ দায়িত্ব অধিক। সেয়েহে নিজৰ সন্তানক প্ৰথমে কিহত ৰাপ বেছি সেয়া নিৰ্বাচন কৰিহে জীৱনৰ ভৱিষ্যতৰ লক্ষ্য স্থিৰ কৰাত সহযোগিতা আগবঢ়াব লাগে। আজিৰ মুকলি সভা অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা আৰু অলি শইকীয়া সম্পাদিত স্মৃতিগ্ৰন্থ প্ৰেৰণা আনুষ্ঠানিকভাৱে উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা সাহিত্যিক ডক্টৰ চাৰু চহৰীয়া নাথে আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক ৰক্তিম গোস্বামীয়ে। কাৰণ কি যে তেজপুৰ হৈছে নাৰীবাদী আন্দোলনৰ পৃষ্ঠভূমি। সেই তাহানিতে চন্দ্ৰপ্ৰভা শইকীয়ানী, কিৰণময়ী আগৰৱালা এওঁলোকৰ প্ৰচেষ্টাত যি নাৰীবাদী আন্দোলনৰ ইয়াত আৰম্ভ হৈছিল, সি আচলতে অসমতে আন্দোলনটো বিয়পাই দিছিল। গতিকে তেজপুৰ নাৰীবাদী আন্দোলনৰ পৃষ্ঠভূমি, ইয়াত আহিলে সঁচাকৈ খুব উৎসাহিত অনুভৱ কৰা যায় আৰু সেইকাৰণে ভাল লাগিছে। আৰু যিটো আমাৰ হাজাৰ হাজাৰ বছৰীয়া পিতৃতন্ত্ৰ তাৰ পৰা মুক্ত হ'বৰ কাৰণে নাৰীৰ লগতে পুৰুষৰো সহযোগ লাগিব। মই ভাবোঁ যে সমাজত নাৰী পুৰুষ উভয়ৰ সহযোগত আমি এখন সম অধিকাৰৰ সমাজ আৰু সমাজত কাম কৰা হিচাপে নিউজ যিমান কাম কৰিছে আৰু যেনেকৈ তেনেকুৱা আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ যিটো মনোভাৱ বৰ্তমান যুগত কত উত্তম আৰু অতি ভাল লাগে। যিখিনিয়ে কৰিছে, যিখিনি এই বিষয়বস্তু বুজি পাইছে আৰু মহিলা সাহিত্য সেই হিচাপে তেওঁলোকে আগবাঢ়ি আহি সহায় সহযোগ কৰি আছে, সদায় আগৰণুৱা তেওঁলোক। কিন্তু যিখিনি কৰা নাই সেইটো কথা বেলেগ, কিন্তু সদায় আমি নিউ জেনেৰেশ্যনখিনি সদায় যে সহযোগত কাম কৰে সেইটো কথা মই ডাঠি ক'ব পাৰোঁ। আৰু মই দেখিছোঁ, সদায় পাইছোঁ, মোৰ সাংবাদিক বন্ধুসকলকো সদায় পাওঁ, তেওঁলোকে আমাক যথেষ্ট সহায় কৰে।